টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। আজি পবিত্ৰ বিজয়া দশমী আৰু বিজয়া দশমীৰ দিনটোতে দেখিবলৈ পোৱা গ'ল শিলচৰৰ মেহেৰপুৰ নামৰ অঞ্চলটোত এক প্ৰকাৰ পুৱাৰ ভাগতেই লাগিল হোৱা দোৱা, কিয়নো এখন তীব্ৰবেগী স্কৰ্পিঅ' বাহনে এফালৰ পৰা মহতিয়াই নিলে এটা ব্যৱসায়িক এলেকা আৰু তাৰ মাজতে এগৰাকী লোকৰ মৃত্যু হোৱাৰ বাতৰি আহি পোৱাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গ'ল সমগ্ৰ বিষয়টোক লৈ উত্তেজিত হৈ পৰিল জনতা। আৰু তাৰ পাছত চৰকাৰী যিখন স্কৰ্পিঅ' বাহন, যিখন বাহনে দুৰ্ঘটনা সংঘটিত কৰিলে, সেই বাহনখন ৰাজপথৰ ওপৰতে দাউ দাউকৈ জ্বলাই দিয়া হ'ল। আৰু তাৰ পাছত পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিল, আৰক্ষী অধীক্ষক পৰ্যন্ত আহিবলগীয়া হ'ল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে। অগ্নি নিৰ্বাপক বাহিনী পৰ্যন্ত মোতায়েন কৰি এই দাউ দাউকৈ জ্বলাই দিয়া বাহনখনৰ জুই নিৰ্বাপন কৰিবলৈ বাধ্য হ'বলগীয়া পৰিৱেশৰ সূচনা হ'ল। এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। বিজয়া দশমীত শিলচৰত লাগিল হাহাকাৰ, ভয়ংকৰ দুৰ্ঘটনাক লৈ শিলচৰত পুৱাই লাগিল হোৱা দোৱা। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ। উত্তেজিত ৰাইজে জ্বলাই দিলে বগা ৰঙৰ এখন স্কৰ্পিঅ' বাহন, যিখন স্কৰ্পিঅ' বাহন চৰকাৰী বাহন বুলি জানিব পৰা গৈছে। শিলচৰ মেহেৰপুৰত তীব্ৰবেগী স্কৰ্পিঅ'খনে মহতিয়াইছিল এজন লোকক আৰু থিতাতে এজন লোকে প্ৰাণ হেৰুওৱাৰ দৰে ঘটনা সংঘটিত হ'ল। দুৰ্ঘটনাত পতিত লোকজনে প্ৰাণ হেৰুৱাইছিল আৰু আন কেইবাগৰাকীও লোককো আহত কৰিছিল স্কৰ্পিঅ' বাহনখনে। আৰু চৰকাৰী যিখন স্কৰ্পিঅ' বাহন, বগা ৰঙৰ স্কৰ্পিঅ' বাহনখনে মহতিয়াই লৈ গৈছিল এটা ব্যৱসায়িক এলেকা আৰু তাৰ পাছতে স্থানীয় উত্তেজিত জনতাই গাড়ীখন ৰাজপথৰ ওপৰতে জ্বলাই দিলে। অগ্নি নিৰ্বাপক বাহিনী মোতায়েন কৰি বাহনখনৰ জুই নিয়ন্ত্ৰণ কৰা হ'ল, যদিও বাহনখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বাতৰি আহি পৰিছে। আৰক্ষী অধীক্ষক নুমল মাহাত্ৰা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হৈছে। আৰু জ্বলাই দিয়া স্কৰ্পিঅ' বাহনখন চৰকাৰী বাহন বুলি ইতিমধ্যে আৰক্ষী অধীক্ষক নুমল মাহাত্ৰাই সদৰি কৰিছে। দৃশ্যাংশ আহি পৰিছে। টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত আমি এক্সক্লুচিভ এম্বিয়েন্সৰ সহায়ত টুইণ্ডৰ জৰিয়তে দৃশ্যাংশ দেখুৱাই থাকিম। এই দৃশ্যাংশ চাওক, পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে আৰু ক্ৰমাগত পৰিস্থিতি উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে আৰক্ষী নামি পৰিছে একশ্যনত। আৰু আৰক্ষী নামি পৰাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। একাংশ উত্তেজিত জনতাই আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হোৱাৰ বাতৰিও এই মুহূৰ্তত আহি পৰিছে। এই দৃশ্যাংশ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছোঁ। আন কেইবাটাও দৃশ্যাংশ থাকিব, সেইসমূহ দৃশ্যাংশ টুইণ্ডৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু য'ত দেখিবলৈ পোৱা গৈছে সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ এতিয়া চৰ্চা চলিছে। আৰু আজি দুৰ্গা পূজাৰ বিজয়া দশমী আৰু বিজয়া দশমীৰ দিনটো পুৱাৰ ভাগতে শিলচৰৰ মেহেৰপুৰত ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰু এখন বগা ৰঙৰ PWD বুলি সন্মুখত লিখি থোৱা, ৰঙা নম্বৰ প্লেটেৰে লিখি থোৱা চৰকাৰী বাহন জ্বলাই দিলে উত্তেজিত জনতাই, কিয়নো পুৱাৰ ভাগতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল বাহনখন। আৰু ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা বাহনখনে এজন লোকক মহতিয়াই লৈ গৈছিল আৰু লোকজনৰ থিতাতে মৃত্যু হ'ল। আৰু তাৰ পাছতে আন কেইবাগৰাকীও আহত হোৱাৰ বাতৰি আহি পৰিছে। আৰু এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ বাবে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। আৰু উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰাৰ পাছত এতিয়া আৰক্ষী অধীক্ষক নুমল মাহাত্ৰা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা হাতত ল'বলগীয়া পৰিৱেশৰ সূচনা হৈছে। আৰু তাৰ মাজতে অগ্নি নিৰ্বাপক বাহিনীক মোতায়েন কৰি জুই নিৰ্বাপন কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে। জুই নিৰ্বাপন হৈছে যদিও সম্পূৰ্ণৰূপে চৰকাৰী বাহনখন ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছোঁ। বিজয়া দশমীত শিলচৰত লাগিছে হাহাকাৰ, ভয়ংকৰ দুৰ্ঘটনাত লৈ শিলচৰত হোৱা দোৱা। উত্তেজিত ৰাইজে বগা ৰঙৰ স্কৰ্পিঅ'ৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছোঁ। আৰু আইন হাতত তুলি লোৱা, মব লিঞ্চিঙৰ দৰে ঘটনা সংঘটিত কৰা প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ভুক্তভোগী পৰিয়ালে উচিত ক্ষতিপূৰণ পাব, এই কথা ইতিমধ্যে আৰক্ষী অধীক্ষকগৰাকীয়ে সুস্পষ্টকৈ জনাইছে। আৰু এই মুহূৰ্তত আৰক্ষী অধীক্ষক নুমল মাহাত্ৰাৰ মন্তব্য আছে, শুনাই লৈছোঁ। আজি পুৱাই মেহেৰপুৰ অঞ্চলত এটা দুৰ্ঘটনা হৈছে। ইয়াতে এখন স্কৰ্পিঅ' গাড়ীয়ে এজন ব্যক্তিক খুন্দা লগাৰ পৰা ব্যক্তিজনৰ মৃত্যু হৈছে। গতিকে স্থানীয় লোকসকল মানে ইয়াত ওলাই আহিছিলে। ওলাই অহাৰ পাছত তেওঁলোকে ৰোড ব্লক কৰিছে আৰু কিছুমান দুষ্কৃতিকাৰী লোকে গাড়ীটো এটা স্কৰ্পিঅ' গাড়ীখনক অগ্নিসংযোগ কৰিছিলে। আমি লগে লগে ফায়াৰ ছাৰ্ভিচৰ মানুহ মাতি ইতিমধ্যে জুই চুই নুমাই দিছোঁ আৰু সকলো লোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে ৰাস্তাটো মুকলি কৰি দিছোঁ। আৰু ভিক্টিম যিজন ডিচিজ বডি আছিলে সেইটো অলৰেডি আমি মেডিকেল কলেজলৈ আমি চেভ কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ লগতো আমি আলোচনা কৰিছোঁ। আৰু বৰ্তমান
ৰাস্তাটো সম্পূৰ্ণৰূপে খুলি দিছোঁ আৰু ফায়াৰ ছাৰ্ভিচৰ দ্বাৰা অঞ্চলটো আমি য'ত জুই লগা অঞ্চলটোত আমি সম্পূৰ্ণৰূপে মানে তাক ধুই চফা কৰি দিয়া হৈছে আৰু বাকী যি অনুসন্ধান কাৰ্য আছে সেয়া আমাৰ চলি আছে আৰু যাতে যি ভিক্টিম আছে বা ভিক্টিম পৰিয়াল আছে তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলো ধৰণৰ আমি তেওঁলোকক আশ্বাসন দিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিম আৰু সেই আইনগতভাৱে যিখিনি কৰিব লাগে সেইখিনি আমি অলৰেডি প্ৰচেছ কৰিছোঁ আৰু কোন দুষ্কৃতিকাৰীয়ে যিখন চৰকাৰী এখন বাহনক তেওঁলোকে অগ্নিসংযোগ কৰিছে যিটো আমি গম পাইছোঁ গতিকে সেইটোৰ বিৰুদ্ধেও আমি বিহিত ব্যৱস্থা ল'বলৈ তৎপৰ আছোঁ আজি পুৱাই মেহেৰপুৰ অঞ্চলত এটা দুৰ্ঘটনা হৈছে ইয়াতে এখন স্কৰ্পিঅ' গাড়ীয়ে এজন ব্যক্তিক খুন্দা লগাৰ পৰা ব্যক্তিজনৰ মৃত্যু হৈছে গতিকে স্থানীয় লোকসকল মানে ইয়াত ওলাই আহিছিলে ওলাই অহাৰ পাছত তেওঁলোকে ৰোড ব্লক কৰিছে আৰু কিছুমান দুষ্কৃতিকাৰী লোকে গাড়ীটো এটা স্কৰ্পিঅ' গাড়ীখনক অগ্নিসংযোগ কৰিছিলে আমি লগে লগে ফায়াৰ ছাৰ্ভিচৰ মানুহ মাতি ইতিমধ্যে জুই নুমাই দিছোঁ আৰু সকলো লোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে ৰাস্তাটো মুকলি কৰি দিছোঁ আৰু ভিক্টিম যিজন ডিচিজ বডি আছিলে সেইটো অলৰেডি আমি মেডিকেল কলেজলৈ আমি ছেভ কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ লগতো আমি আলোচনা কৰিছোঁ আৰু বৰ্তমান ৰাস্তাটো সম্পূৰ্ণৰূপে খুলি দিছোঁ আৰু ফায়াৰ ছাৰ্ভিচৰ দ্বাৰা অঞ্চলটো আমি য'ত জুই লগা অঞ্চলটোত আমি সম্পূৰ্ণৰূপে মানে তাক ধুই চফা কৰি দিয়া হৈছে আৰু বাকী যি অনুসন্ধান কাৰ্য আছে সেয়া আমাৰ চলি আছে আৰু যাতে যি ভিক্টিম আছে বা ভিক্টিম পৰিয়াল আছে তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলো ধৰণৰ আমি তেওঁলোকক আশ্বাসন দিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিম আৰু সেই আইনগতভাৱে যিখিনি কৰিব লাগে সেইখিনি আমি অলৰেডি প্ৰচেছ কৰিছোঁ আৰু কোন দুষ্কৃতিকাৰীয়ে যিখন চৰকাৰী এখন বাহনক তেওঁলোকে অগ্নিসংযোগ কৰিছে যিটো আমি গম পাইছোঁ গতিকে সেইটোৰ বিৰুদ্ধেও আমি বিহিত ব্যৱস্থা ল'বলৈ তৎপৰ আছোঁ আজি পুৱাই মেহেৰপুৰ অঞ্চলত এটা দুৰ্ঘটনা হৈছে ইয়াতে এখন স্কৰ্পিঅ' গাড়ীয়ে এজন ব্যক্তিক খুন্দা লগাৰ পৰা ব্যক্তিজনৰ মৃত্যু হৈছে গতিকে স্থানীয় লোকসকল মানে ইয়াত ওলাই আহিছিলে ওলাই অহাৰ পাছত তেওঁলোকে ৰোড ব্লক কৰিছে আৰু কিছুমান দুষ্কৃতিকাৰী লোকে গাড়ীটো এটা স্কৰ্পিঅ' গাড়ীখনক অগ্নিসংযোগ কৰিছিলে আমি লগে লগে ফায়াৰ ছাৰ্ভিচৰ মানুহ মাতি ইতিমধ্যে জুই নুমাই দিছোঁ আৰু সকলো লোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে ৰাস্তাটো মুকলি কৰি দিছোঁ আৰু ভিক্টিম যিজন ডিচিজ বডি আছিলে সেইটো অলৰেডি আমি মেডিকেল কলেজলৈ আমি ছেভ কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ লগতো আমি আলোচনা কৰিছোঁ আৰু বৰ্তমান ৰাস্তাটো সম্পূৰ্ণৰূপে খুলি দিছোঁ আৰু ফায়াৰ ছাৰ্ভিচৰ দ্বাৰা অঞ্চলটো আমি য'ত জুই লগা অঞ্চলটোত আমি সম্পূৰ্ণৰূপে মানে তাক ধুই চফা কৰি দিয়া হৈছে আৰু বাকী যি অনুসন্ধান কাৰ্য আছে সেয়া আমাৰ চলি আছে আৰু যাতে যি ভিক্টিম আছে বা ভিক্টিম পৰিয়াল আছে তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলো ধৰণৰ আমি তেওঁলোকক আশ্বাসন দিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিম আৰু সেই আইনগতভাৱে যিখিনি কৰিব লাগে সেইখিনি আমি অলৰেডি প্ৰচেছ কৰিছোঁ আৰু কোন দুষ্কৃতিকাৰীয়ে যিখন চৰকাৰী এখন বাহনক তেওঁলোকে অগ্নিসংযোগ কৰিছে যিটো আমি গম পাইছোঁ গতিকে সেইটোৰ বিৰুদ্ধেও আমি বিহিত ব্যৱস্থা ল'বলৈ তৎপৰ আছোঁ আজি পুৱাই মেহেৰপুৰ অঞ্চলত এটা দুৰ্ঘটনা হৈছে ইয়াতে এখন স্কৰ্পিঅ' গাড়ীয়ে এজন ব্যক্তিক খুন্দা লগাৰ পৰা ব্যক্তিজনৰ মৃত্যু হৈছে গতিকে স্থানীয় লোকসকল মানে ইয়াত ওলাই আহিছিলে ওলাই অহাৰ পাছত তেওঁলোকে ৰোড ব্লক কৰিছে আৰু কিছুমান দুষ্কৃতিকাৰী লোকে গাড়ীটো এটা স্কৰ্পিঅ' গাড়ীখনক অগ্নিসংযোগ কৰিছিলে আমি লগে লগে ফায়াৰ ছাৰ্ভিচৰ মানুহ মাতি ইতিমধ্যে জুই নুমাই দিছোঁ আৰু সকলো লোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে ৰাস্তাটো মুকলি কৰি দিছোঁ আৰু ভিক্টিম যিজন ডিচিজ বডি আছিলে সেইটো অলৰেডি আমি মেডিকেল কলেজলৈ আমি ছেভ কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ লগতো আমি আলোচনা কৰিছোঁ আৰু বৰ্তমান ৰাস্তাটো সম্পূৰ্ণৰূপে খুলি দিছোঁ আৰু ফায়াৰ ছাৰ্ভিচৰ দ্বাৰা অঞ্চলটো আমি য'ত জুই লগা অঞ্চলটোত আমি সম্পূৰ্ণৰূপে মানে তাক ধুই চফা কৰি দিয়া হৈছে আৰু বাকী যি অনুসন্ধান কাৰ্য আছে সেয়া আমাৰ চলি আছে আৰু যাতে যি ভিক্টিম আছে বা ভিক্টিম পৰিয়াল আছে তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলো ধৰণৰ আমি তেওঁলোকক আশ্বাসন দিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিম আৰু সেই আইনগতভাৱে যিখিনি কৰিব লাগে সেইখিনি আমি অলৰেডি প্ৰচেছ কৰিছোঁ আৰু কোন দুষ্কৃতিকাৰীয়ে যিখন চৰকাৰী এখন বাহনক তেওঁলোকে অগ্নিসংযোগ কৰিছে যিটো আমি গম পাইছোঁ গতিকে সেইটোৰ বিৰুদ্ধেও আমি বিহিত ব্যৱস্থা ল'বলৈ তৎপৰ আছোঁ আজি পুৱাই মেহেৰপুৰ অঞ্চলত এটা দুৰ্ঘটনা হৈছে ইয়াতে এখন স্কৰ্পিঅ' গাড়ীয়ে এজন ব্যক্তিক খুন্দা লগাৰ পৰা ব্যক্তিজনৰ মৃত্যু হৈছে গতিকে স্থানীয় লোকসকল মানে ইয়াত ওলাই আহিছিলে ওলাই অহাৰ পাছত তেওঁলোকে ৰোড ব্লক কৰিছে আৰু কিছুমান দুষ্কৃতিকাৰী লোকে গাড়ীটো এটা স্কৰ্পিঅ' গাড়ীখনক অগ্নিসংযোগ কৰিছিলে আমি লগে লগে ফায়াৰ ছাৰ্ভিচৰ মানুহ মাতি ইতিমধ্যে জুই নুমাই দিছোঁ আৰু সকলো লোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে ৰাস্তাটো মুকলি কৰি দিছোঁ আৰু
ভিক্টিম যিজন ডিচিজ বডি আছিলে সেইটো অলৰেডি আমি মেডিকেল কলেজলৈ আমি ছেভ কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ লগতো আমি আলোচনা কৰিছোঁ আৰু বৰ্তমান ৰাস্তাটো সম্পূৰ্ণৰূপে খুলি দিছোঁ আৰু ফায়াৰ ছাৰ্ভিচৰ দ্বাৰা অঞ্চলটো আমি য'ত জুই লগা অঞ্চলটোত আমি সম্পূৰ্ণৰূপে মানে তাক ধুই চফা কৰি দিয়া হৈছে আৰু বাকী যি অনুসন্ধান কাৰ্য আছে সেয়া আমাৰ চলি আছে আৰু যাতে যি ভিক্টিম আছে বা ভিক্টিম পৰিয়াল আছে তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলো ধৰণৰ আমি তেওঁলোকক আশ্বাসন দিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিম আৰু সেই আইনগতভাৱে যিখিনি কৰিব লাগে সেইখিনি আমি অলৰেডি প্ৰচেছ কৰিছোঁ আৰু কোন দুষ্কৃতিকাৰীয়ে যিখন চৰকাৰী এখন বাহনক তেওঁলোকে অগ্নিসংযোগ কৰিছে যিটো আমি গম পাইছোঁ গতিকে সেইটোৰ বিৰুদ্ধেও আমি বিহিত ব্যৱস্থা ল'বলৈ তৎপৰ আছোঁ আজি পুৱাই মেহেৰপুৰ অঞ্চলত এটা দুৰ্ঘটনা হৈছে ইয়াতে এখন স্কৰ্পিঅ' গাড়ীয়ে এজন ব্যক্তিক খুন্দা লগাৰ পৰা ব্যক্তিজনৰ মৃত্যু হৈছে গতিকে স্থানীয় লোকসকল মানে ইয়াত ওলাই আহিছিলে ওলাই অহাৰ পাছত তেওঁলোকে ৰোড ব্লক কৰিছে আৰু কিছুমান দুষ্কৃতিকাৰী লোকে গাড়ীটো এটা স্কৰ্পিঅ' গাড়ীখনক অগ্নিসংযোগ কৰিছিলে আমি লগে লগে ফায়াৰ ছাৰ্ভিচৰ মানুহ মাতি ইতিমধ্যে জুই চুই নুমাই দিছোঁ আৰু সকলো লোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে ৰাস্তাটো মুকলি কৰি দিছোঁ আৰু ভিক্টিম যিজন ডিচিজ বডি আছিলে সেইটো অলৰেডি আমি মেডিকেল কলেজলৈ আমি ছেভ কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ লগতো আমি আলোচনা কৰিছোঁ আৰু বৰ্তমান ৰাস্তাটো সম্পূৰ্ণৰূপে খুলি দিছোঁ আৰু ফায়াৰ ছাৰ্ভিচৰ দ্বাৰা অঞ্চলটো আমি য'ত জুই লগা অঞ্চলটোত আমি সম্পূৰ্ণৰূপে মানে তাক ধুই চফা কৰি দিয়া হৈছে আৰু বাকী যি অনুসন্ধান কাৰ্য আছে সেয়া আমাৰ চলি আছে আৰু যাতে যি ভিক্টিম আছে বা ভিক্টিম পৰিয়াল আছে তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলো ধৰণৰ আমি তেওঁলোকক আশ্বাসন দিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিম আৰু সেই আইনগতভাৱে যিখিনি কৰিব লাগে সেইখিনি আমি অলৰেডি প্ৰচেছ কৰিছোঁ আৰু কোন দুষ্কৃতিকাৰীয়ে যিখন চৰকাৰী এখন বাহনক তেওঁলোকে অগ্নিসংযোগ কৰিছে যিটো আমি গম পাইছোঁ গতিকে সেইটোৰ বিৰুদ্ধেও আমি বিহিত ব্যৱস্থা ল'বলৈ তৎপৰ আছোঁ আজি পুৱাই মেহেৰপুৰ অঞ্চলত এটা দুৰ্ঘটনা হৈছে ইয়াতে এখন স্কৰ্পিঅ' গাড়ীয়ে এজন ব্যক্তিক খুন্দা লগাৰ পৰা ব্যক্তিজনৰ মৃত্যু হৈছে গতিকে স্থানীয় লোকসকল মানে ইয়াত ওলাই আহিছিলে ওলাই অহাৰ পাছত তেওঁলোকে ৰোড ব্লক কৰিছে আৰু কিছুমান দুষ্কৃতিকাৰী লোকে গাড়ীটো এটা স্কৰ্পিঅ' গাড়ীখনক অগ্নিসংযোগ কৰিছিলে আমি লগে লগে ফায়াৰ ছাৰ্ভিচৰ মানুহ মাতি ইতিমধ্যে জুই চুই নুমাই দিছোঁ আৰু সকলো লোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে ৰাস্তাটো মুকলি কৰি দিছোঁ আৰু ভিক্টিম যিজন ডিচিজ বডি আছিলে সেইটো অলৰেডি আমি মেডিকেল কলেজলৈ আমি ছেভ কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ লগতো আমি আলোচনা কৰিছোঁ আৰু বৰ্তমান ৰাস্তাটো সম্পূৰ্ণৰূপে খুলি দিছোঁ আৰু ফায়াৰ ছাৰ্ভিচৰ দ্বাৰা অঞ্চলটো আমি য'ত জুই লগা অঞ্চলটোত আমি সম্পূৰ্ণৰূপে মানে তাক ধুই চফা কৰি দিয়া হৈছে আৰু বাকী যি অনুসন্ধান কাৰ্য আছে সেয়া আমাৰ চলি আছে আৰু যাতে যি ভিক্টিম আছে বা ভিক্টিম পৰিয়াল আছে তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলো ধৰণৰ আমি তেওঁলোকক আশ্বাসন দিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিম আৰু সেই আইনগতভাৱে যিখিনি কৰিব লাগে সেইখিনি আমি অলৰেডি প্ৰচেছ কৰিছোঁ আৰু কোন দুষ্কৃতিকাৰীয়ে যিখন চৰকাৰী এখন বাহনক তেওঁলোকে অগ্নিসংযোগ কৰিছে যিটো আমি গম পাইছোঁ গতিকে সেইটোৰ বিৰুদ্ধেও আমি বিহিত ব্যৱস্থা ল'বলৈ তৎপৰ আছোঁ আজি পুৱাই মেহেৰপুৰ অঞ্চলত এটা দুৰ্ঘটনা হৈছে ইয়াতে এখন স্কৰ্পিঅ' গাড়ীয়ে এজন ব্যক্তিক খুন্দা লগাৰ পৰা ব্যক্তিজনৰ মৃত্যু হৈছে গতিকে স্থানীয় লোকসকল মানে ইয়াত ওলাই আহিছিলে ওলাই অহাৰ পাছত তেওঁলোকে ৰোড ব্লক কৰিছে আৰু কিছুমান দুষ্কৃতিকাৰী লোকে গাড়ীটো এটা স্কৰ্পিঅ' গাড়ীখনক অগ্নিসংযোগ কৰিছিলে আমি লগে লগে ফায়াৰ ছাৰ্ভিচৰ মানুহ মাতি ইতিমধ্যে জুই চুই নুমাই দিছোঁ আৰু সকলো লোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে ৰাস্তাটো মুকলি কৰি দিছোঁ আৰু ভিক্টিম যিজন ডিচিজ বডি আছিলে সেইটো অলৰেডি আমি মেডিকেল কলেজলৈ আমি ছেভ কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ লগতো আমি আলোচনা কৰিছোঁ আৰু বৰ্তমান ৰাস্তাটো সম্পূৰ্ণৰূপে খুলি দিছোঁ আৰু ফায়াৰ ছাৰ্ভিচৰ দ্বাৰা অঞ্চলটো আমি য'ত জুই লগা অঞ্চলটোত আমি সম্পূৰ্ণৰূপে মানে তাক ধুই চফা কৰি দিয়া হৈছে আৰু বাকী যি অনুসন্ধান কাৰ্য আছে সেয়া আমাৰ চলি আছে আৰু যাতে যি ভিক্টিম আছে বা ভিক্টিম পৰিয়াল আছে তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলো ধৰণৰ আমি তেওঁলোকক আশ্বাসন দিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিম আৰু সেই